বাবাক লগ পালো তিনিজন ভাই যাৰ মাটি আছিলে শিৱধাম শিৱক আৰাধনা কৰা হয় ইয়াত 50,000 to 1 lakh people ইয়াত জল দিলে। নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। মই এঠাইলৈ আহি আছিলোঁ, এঠাইলৈ মানে ডুমডুমাৰ দিশেৰে আহি আছিলোঁ আৰু আপোনালোকে হয়তো তিনিচুকীয়া যদি আহিছে তেতিয়াহ'লে আপোনালোকে জানিবলৈ সক্ষম হ'বই। আৰু মই শুনি আছিলোঁ শিৱধামৰ নাম আৰু আজি হঠাতে সময় পালোঁ, অকণমান ইয়াৰ পৰিৱেশটো চাওঁ বুলি সোমালোঁ আৰু আপোনালোককো ইয়াৰ কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু আহকচোন অকণমান আগবাঢ়ি যাওঁ, ভিতৰতনো কি আছে, কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এনেকৈ খুব সুন্দৰকৈ এই শিৱধাম নিৰ্মাণ কৰা হৈছে। দুটা ইয়াত মোজাইক ধৰণৰ মোজাইক কৰা আছে, শাৰী শাৰী এনেকুৱা ডাঙৰ ডাঙৰ পোষ্ট আছে আৰু তেনেকৈ আৰাধনাৰ কাৰণে স্থান আছে আৰু এইফালেও তেনেকৈ আৰাধনাৰ কাৰণে স্থান আছে। অকণমান আগবাঢ়ি যাওঁ। ইয়াতে লক্ষ্মী আৰু বিষ্ণু দেৱতাক ইয়াত ৰাখিছে আৰু মানুহে তেনেকৈ আৰাধনা কৰিবলৈ আহে। আৰু সৌফাললৈ আপোনালোকে চাওক, সৌফালে আছে ৰাধা আৰু কৃষ্ণ। ৰাধা আৰু কৃষ্ণক উপাসনাৰ কাৰণে তাত ৰাখিছে। এনেকৈ ইয়াত ৰাধা আৰু কৃষ্ণক ৰখা হৈছে আৰু মানুহে আৰাধনাৰ কাৰণে আহে। আৰু ময়ো আহিলোঁ, ৰাধা আৰু কৃষ্ণক দেখা পাই অকণমান সেৱা এটা আগবঢ়ালোঁ। তিনিচুকীয়াত অৱস্থিত এই শিৱধামৰ কিছু অংশ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। আৰু তিনিচুকীয়া টাউনৰ পৰা একেবাৰে কাষতেই এই শিৱধাম অৱস্থিত। মাকুম ৰোডত অৱস্থিত এই শিৱধাম। আৰু যদি আপুনি তিনিচুকীয়াৰ পৰা মাকুম, ঢলা, ডুমডুমা, কাকপথাৰ শদিয়া দিশেৰে যাব তেতিয়া আপুনি এই শিৱধাম দেখিবলৈ পাব। আৰু শিৱধামৰ চাৰিওফালে এনেকুৱা ডাঙৰ ডাঙৰ খুঁটা আছে আৰু এই খুঁটাবিলাকে মন্দিৰ ভাগি বা শিৱধামৰ সৌন্দৰ্যটো কোনে বৃদ্ধি কৰে। এনেকৈ কাষত এটা সভাগৃহ দেখিবলৈ পাইছিলোঁ আৰু তাত সোমাবলৈ প্ৰয়াস কৰোঁতে দেখা পালোঁ নানান ধৰণৰ ভগৱান সম্বন্ধীয় এনেকুৱা কিছুমান ফলক তাত হেং কৰি থোৱা আছে। আৰু এই ফলকবিলাক দেখি অভিভূত হৈছিলোঁ আৰু মনত এনে ভাৱৰ উন্মেষ ঘটিছিল যেন এয়া সঁচাকৈ আধ্যাত্মিকতাৰ এক উচিত স্থান। আৰু আপোনালোকক ইয়াৰ কিছু পৰিৱেশ দেখাবলৈ প্ৰয়াস কৰিছোঁ। আৰু কাষতে এটা পুখুৰী হয়তো আপোনালোকে দেখা পাইছে আৰু এই পুখুৰীটোত কিন্তু মাছ আৰু কাছ আছে বুলি শুনা পাইছোঁ। দেখা যদিও নাই, মই দেখা পোৱা নাই, তথাপিও আছে বুলি শুনা পাইছোঁ। আৰু লাগ ভাল থাকিলে হয়তো অকণমান সময় ৰ'লে দেখাও পাব পাৰোঁ। এতিয়া আপোনালোকক অকণমান দেখাইছোঁ আৰু অকণ আগবাঢ়ি যাওঁ, এইফালে কি আছে অকণমান চাবলৈ চেষ্টা কৰোঁ। মই কৈছিলোঁ অলপ আগতে মাছ আৰু কাছ আছে বুলি, আপোনালোকে চাওক, এইবিলাক চাওক মাছ যথেষ্ট ডাঙৰ ডাঙৰ। যদি ৱেইট হিচাপত ক'বলৈ যোৱা হ'ব 2.5 কেজি 3 কেজি মানে হ'ব। অকণমান আপোনালোকক দেখাইছোঁ। শাওণ মাহত এই শিৱধামত অজস্ৰ মানুহৰ সমাৱেশ ঘটে, ইয়াৰ উপৰিও শিৱৰাত্ৰিত। আৰু এনেকৈ আহি থাকোঁতে হঠাতে এই শিৱধামৰ মুখ্য যি পুৰোহিত তেখেতক লগ পালোঁ আৰু তেওঁৰ সৈতে দুআষাৰ বাৰ্তালাপ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। বাবাক লগ পালোঁ, তেখেতৰ লগত এই শিৱধামৰ বিষয়ে অলপ কথা জানিবলৈ প্ৰয়াস কৰিম। অকণমান কওকচোন এই শিৱধামৰ বিষয়ে আপুনি। বহুত বহুত ধন্যবাদ। মই শিৱধামৰ প্ৰধান পূজাৰী। এই শিৱধামটো বহুত মানে সেই আমাৰ 62 ইয়াৰ্ছ এগো স্থাপিত হোৱা মন্দিৰ আছে। আমাৰ তিনিচুকীয়া টাউনত তিনিজন ভাই আছে, শ্ৰী গোপী ৰামজী, গণপত ৰায়জী এণ্ড মুৰাৰী লালজী। তাৰ সেই মাটিটো তাৰে আছিলে। ইয়াত কিবা ফেক্টৰী চেক্টৰী বহাবৰ কাৰণে চিন্তা কৰি আছিলে। তাৰপিছত কি হ'ল, যেতিয়া ফেক্টৰী বনোৱা কামটো আৰম্ভ হ'ল তেতিয়াহে সদায় গোটেই দিন মিস্ত্ৰী যোগালীকেইটা কাম কৰে, আকৌ ৰাতি সেই ৱাল চৱাল চব নিজে ভাঙি যায়। সেই কামটো মানে 1 মাহ এনেকা চলি থাকিল। তেতিয়াহ'লে আমাৰ এইজন তিনিজন ভাই যাৰ মাটি আছিলে, সেই মুৰাৰীলালজী, গোপীৰামজী আৰু গণপত ৰায়জী, সেই গুৰুজী আছিলে তাত হৰিদ্বাৰত থাকে, স্বামী গণেশানন্দ গিৰিজী মহাৰাজ। সি ক'লে কি তুমি তাত কোনো ফেক্টৰী বহাব নোৱাৰিবা, তুমি যোৱা আৰু তাত এটা শিৱ মন্দিৰ বনোৱা কামটো আৰম্ভ কৰে, তেতিয়াহে চব ভাল হ'ব। সেইদিনে সেই তিনি ভাই মিলি এটা সংকল্প ল'লে কি আমি ইয়াত এটা ডাঙৰ আৰু ধুনীয়া মন্দিৰটো বনাম। অকল এটা শিৱ মন্দিৰৰ কাৰণে সেইটো সংকল্প ল'লে। কিন্তু কেনে 62 ইয়াৰ্ছ এগো মেইনটো আছে শিৱৰাত্ৰি, মহাপৰ্ব শিৱৰাত্ৰি 3 দিনীয়া এটা বহুত ডাঙৰকৈ মেলা লাগে। আৰু মেলা হোৱাৰ পিছত আমাৰ এইটো শিৱধামত বলবম যোনটো কয় গাঁৱৰ যাত্ৰা মানিলোঁ আপাৰ আছামত আমাৰ ইয়াত 2nd বেজনাথ ধাম বুলি কয়। যোৱা সোমবাৰটোৱে
बोलबমৰ মোটামুটি আপুনি মানি লওক 50,000 to 1 lakhs people ইয়াত জল দিলে। শিৱধাম চালোঁ আৰু আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। মই আকৃষ্ট হ'লোঁ আৰু আপোনালোকে যদি তিনিচুকীয়ালৈ আহে ডেফিনেটলি ইয়াত এপাক মাৰিব, আপুনি আনন্দিত হ'ব, আপুনি দেখি ভাল পাব। বৰ্তমান সময়খিনি শাওনৰ বতৰ আৰু এই বতৰত আচলতে বম অনুষ্ঠিত হৈ থাকে আৰু প্ৰতিটো শাওনৰ প্ৰতিটো সোমবাৰে অজস্ৰ মানুহৰ ভিৰ হয় ইয়াত। আৰু ইয়াৰ উপৰিও শিৱৰাত্ৰি যেতিয়া হয় সেই শিৱৰাত্ৰিৰ সময়তো বহু মানুহৰ ভিৰ হয় আৰু বহুদিনৰ পৰা আচলতে ভাবি আছিলোঁ এই শিৱধামলৈ আহিম বুলি ভাবি আছিলোঁ আৰু আজি হঠাতে সুবিধা পালোঁ। এই এফালৰ পৰা আহি আছিলোঁ ডুমডুমা দিশৰ পৰা, গতিকে সুবিধা পাই সোমালোঁ আৰু পৰিৱেশটো চালোঁ আৰু আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যদি তিনিচুকীয়া আহে নিশ্চয়কৈ আপোনালোকে ইয়াত এপাক মাৰিব, আপোনালোকে মানসিক প্ৰশান্তি লাভ কৰিব। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।